বিৰোধীসকল ভেকুলীৰ দৰে নিৰ্বাচনৰ সময়ত তোৰ-তৰাই কংগ্ৰেছ AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বৰমাত নিয়োগ মেলা নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আশাৰ ৰেঙনি স্বৰূপে আজি বাক্সা জিলাৰ বৰমাত নিয়োগ মেলা অনুষ্ঠিত হয়। বাক্সা বজালী বৰপেটা তামুলপুৰ আৰু নলবাৰী জিলাৰ যিসকল যুৱক-যুৱতীয়ে দীনদয়াল উপাধ্যায় গ্ৰামীণ কিশলয় যোজনাৰ অধীনত বিভিন্ন বিভাগৰ প্ৰশিক্ষণ লৈছিল তেওঁলোকৰ সংস্থাপনৰ উদ্দেশ্যে নিয়োগ মেলা অনুষ্ঠিত হয়। উক্ত নিয়োগ মেলাত উপস্থিত থাকি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ সকলো শ্ৰেণীৰ যুৱক-যুৱতীক সংস্থাপনৰ ক্ষেত্ৰত অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ কোনো অস্তিত্ব নাথাকিব বুলি কৈ তেওঁ কয় যে বাৰিষা আহিলে যেনেদৰে ভেকুলীবিলাক ওলাই আহে ঠিক তেনেদৰে নিৰ্বাচন সমাগতভাৱে বিৰোধী দলবিলাক ওলাই আহিছে। বিৰোধীসকল আচলতে ভেকুলীহে, আনহাতে AIUDF দল বিৰোধী ঐক্যত নাথাকিলে একো বেলেগ অৰ্থ নাই। পূৰ্বৰ পৰা কংগ্ৰেছ AIUDF এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বেলে বাৰিষাৰ ভেকুলীৰ দৰে বাৰিষা যেতিয়া আহিলে কি হয়, যেতিয়া পানী চানী খাল ডঙত যেতিয়া জমা হয় তেতিয়া এটা শব্দ আহে নে নাই? যেতিয়া আমি সন্ধিয়া গৈ থাকোঁতে টট 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 তাৰমানে কি বাৰিষা আহিলে তাৰমানে পানী চানী জমিছে। আৰু নিৰ্বাচন আহিলে বিৰোধীসকলে এইটো লগ লাগে ঐক্য মঞ্চ, কিবা মঞ্চ, যৌথ মঞ্চ, চতুৰ্থ মঞ্চ, কিবা মৰ্চা তৰ্চা কিবা, আৰু ইলেকশ্যন গ'ল। বাৰিষা যেতিয়া যোৱাৰ লগে লগে বেঙৰ আমি ভেকুলী শব্দ শুনা নাপাওঁ। এই এনেকুৱা এই মানে ভেকুলী টাইপ, মানে বিৰোধী যিবোৰ ভেকুলী টাইপ এইবিলাক মিছা কথা। এটা মুদ্ৰাৰে ইপিঠি একপিনে যদি ঘূৰাইছে UDF দেখিব আৰু সেইটো যদি ঘূৰাইছে এপিনে কংগ্ৰেছ দেখিব। গতিকে কংগ্ৰেছ আৰু UDF পূৰ্বৰ পৰা মই সভাপতি থাকোঁতে কৈ আছোঁ যে এইটো হৈছে এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। তাতে বিজেপি মানে UDF কংগ্ৰেছ বুলি কথা নাই। তাত যদি কংগ্ৰেছ নাই তাত UDF জিকিব। এতিয়া যদি আজি ধুবুৰীত এতিয়া মানকাছাৰত বিজেপি জিকিব নেকি? হয় কংগ্ৰেছ জিকিব বা UDF জিকিব। তেওঁলোকে হয় কংগ্ৰেছক দিব বা UDFক দিব। গতিকে সেইবোৰ লৈ পেলাই আমি চিন্তা কৰি কি লাভটো আছে? বৰপেটা ভাল হ'ব। প্ৰথমবাৰৰ কাৰণে বৰপেটাত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ MP হ'ব নিশ্চিত। সেইভাৱে আমি পাই আহিছোঁ। 7টা আছিলে, 4টা আছিল, 4ৰ পৰা 7টা হ'ল, হয় নহয়? সৰ্বানন্দ সোণোৱালৰ 7টা হ'ল, সভাপতি থাকোঁতে মই সভাপতি থাকোঁতে 9টা হ'ল। এইবাৰ নতুন সভাপতি ভৱেশ কলিতা, 11টাটো মিনিমাম। আৰু তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেৰিকেচাৰৰ কাৰণে 11.5 বা 12 হৈ যাব পাৰে। 11টা নিশ্চিত। মিত্ৰজোঁট BPFটো আমাৰ লগত হেৰি নহয় ফেক্টৰ। জনসাধাৰণে সেই ডিচিশ্যন কৰিব কোন পাৰ্টি ফেক্টৰ হয়। জনসাধাৰণে নিৰ্বাচন খেলিব। থৰে BJP, BPF, UPPL, AGP খেলিব নেকি? নিৰ্বাচন খেলিব। গতিকে জনসাধাৰণে নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটক দিব। কোকৰাঝাৰত যিহেতু BJP নাথাকিব, গতিকে মিত্ৰজোঁট UPPL সেইটোৱে। ধাৰাবাহিক সভা অনুষ্ঠিত কৰি আছে, UPPৰ প্ৰতি আপোনাৰ বিশ্বাস নোহোৱা হৈছে নেকি? নহয় এইটো আমাৰ সংগঠন যি সংগঠন, কাৰণ কিয় আমি এইটো কৈ আছোঁ বিভিন্ন মানুহে এই যে অপবিত্ৰ কিছুমান কথা ওলাই থাকে নে কিবা অবৰ এই আমি এইটো বুজাইছোঁ। অবৰ বুলি এই শব্দ অসাংবিধানিক শব্দ। কাৰণ অবৰ যদি হয় কালি অসমীয়া খুলিব কোনোবাই, বঙালী খুলিব কোনোবাই, গোৰ্খা খুলিব, নেপালী খুলিব, জনজাতি খুলিব। এই অপবিত্ৰ শব্দটো যাতে নোহোৱা কৰিব পৰা যায় যে আমি পাৰ্টি আছোঁ, মোদী আছে, গতিকে মোদীক চাই ভোট দিব লাগে। এইবিলাক শব্দ নাই এতিয়া। গতিকে সেই অটো নোহোৱাৰ কাৰণে অটো যাতে নোহোৱা কৰি দিব পাৰোঁ বিজেপি, যাতে কাৰণ অপবিত্ৰ শব্দবিলাক নোহোৱা কৰিব লাগে সেইটোৱে। চাওক বিজেপিৰ স্থিতি বুলি কথা নাই। অসমৰ ৰাইজৰ যিটো স্থিতি সেইটোৱে বিজেপিৰ স্থিতি। কাৰণ কিয় যে যেতিয়ালৈ অসমৰ মানুহৰ হৃদয়ত যেতিয়া ভাৰতীয় স্বাভিমান থাকিব, অসমীয়া স্বাভিমান থাকিব, গতিকে তেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টি বা নেতৃত্বত ভোট প্ৰদান কৰিব। কাৰণ এইকাৰণে প্ৰদান কৰিব যে এইখন চৰকাৰে যিমানখিনি কাম কৰিলে ৰাইজৰ কল্যাণৰ হকে, মই যেতিয়া এটা উদাহৰণ দিওঁ যে 19 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি প্ৰায় 1.5 লাখ টকীয়া ঘৰ 19 লাখ অসমত দিয়াৰ ভিতৰত ইতিমধ্যে 16 লাখক দিয়া সম্পূৰ্ণ হ'ল। 3 লাখৰ ঘৰ নিৰ্মাণ চলি আছে। সেই 19 লাখক লগত আকৌ কি মোদী ডাঙৰীয়াই কি কৰিছে, বিনামূলীয়াকৈ এটা শৌচালয় দিছে SBMৰ জৰিয়তে, জল জীৱন মিছনৰ জৰিয়তে পানীৰ কানেকশ্যন দিলে, সৌভাগ্যৰ জৰিয়তে তেওঁলোকক ইলেক্ট্ৰিফিকেশ্যন দিলে, উজ্জ্বলাৰ জৰিয়তে গেছৰ কানেকশ্যন দিলে। সেইবোৰ দিয়াৰ উপৰিও যি আয়ুষ্মান ভাৰত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত চলি আছে। নতুনকৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ
বিশেষ তৎপৰতাত আৰু আমাৰ বিভাগৰ সক্ৰিয় সহযোগিতাৰ বাবে আমি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 42 লাখ মানুহক আমি নতুনকৈ ৰেচন কাৰ্ড দিম। এই যে ৰেচন কাৰ্ড দিম তাত অকল চাউলটোৱে নহয় যে চাউলটো পাবই তেওঁলোকে 35 কিলোকৈ, ইয়াৰ উপৰিও সেই 42 লাখ মানুহে যদি আয়ুষ্মান ভাৰতৰ যিটো সুবিধা পাব, এইবোৰ সুবিধা আগতে কোনে দিছিলে? এইবোৰ সুবিধা বিজেপি চৰকাৰে দিছিলে। গতিকে এই বিজেপি চৰকাৰে ইমানবোৰ দিয়াৰ পিছত নিশ্চিত ওপৰত ৰাইজকে ভোট দিয়ে, আমাকে বিজেপিকে ভোট দিব। গতিকে বিজেপিক ভোট দিয়া মানে ৰাইজক ভোট দিয়া, ৰাইজক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। ঠিক তেনেকুৱাকৈ আমি যি দুখীয়া কল্যাণ কৰাৰ কাৰণে দুখীয়া মহিলা, বিধৱা, দিব্যাংগ মহিলাসকলক প্ৰায় 27 লাখ মহিলাক যি মাহেকত যি 1250 টকা দি আছোঁ, এইবোৰ আগতে কোনে কৰিছিলে? বিশেষকৈ মই ভাবোঁ যে আমাৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি জনকল্যাণৰ কাম কৰি আহিছে, আমাৰ মহিলাৰে হওক বা যুৱকৰে হওক, দুখীয়াৰে হওক, আনকি কৃষকৰ ক্ষেত্ৰত আমি যোৱা এটা বছৰ আগতে 1200-1300 টকা ধান বিক্ৰী কৰিছিলোঁ। মোদী ডাঙৰীয়াই ক'লে কি যে নহয়, এইটো অসমীয়া মানুহে ঠগ খাই আছে, গতিকে আমি ধানটো কিনি ল'ম। যাৰ কাৰণে আমি যোৱাবাৰ 2040 টকাকৈ ধান আমি কিনিছোঁ, আমাৰ চৰকাৰে কিনিছে। এইবাৰ আকৌ তেখেতে কৈছে যে নহয় আৰু অলপ বঢ়াই দিম, এতিয়া 2183 টকা। কোন দেশৰ প্ৰধানমন্ত্ৰীয়ে এইবোৰ চিন্তা কৰিছিলে? গতিকে অসমৰ কৃষকৰ ধান এতিয়া 2183 টকাত কিনিব। মোদী ডাঙৰীয়াই কৈছে যে ধান কাটা হৈ গ'ল, এতিয়া সৰিয়হ ৰুব লাগে। আমি ক'লোঁ যে সৰিয়হ ৰুলে কি হ'ব, 4500 টকাত বিক্ৰী কৰিব লাগিব। তেখেতে ক'লে যে নহয় 5545 টকাকৈ দিম। গতিকে কৃষকৰ কাৰণে এনেকুৱা চিন্তা কৰা দেশৰ কোনোবা প্ৰধানমন্ত্ৰী আছে নেকি? যে মহিলাৰ কল্যাণৰ কাৰণে চিন্তা কৰা দেশৰ প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী আছে নেকি? গতিকে ৰাইজে কাক ভোট দিব? ৰাইজকে ভোট দিব। ৰাইজক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, বিজেপিক ভোট দিয়া মানে ৰাইজক। আমাৰ যি ৰাজ্যিক ৰুৰেল লিভলিহুড মিছন আছে আৰু সেই লিভলিহুড মিছনৰ জৰিয়তে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীসকলক আমি বিভিন্ন বিভাগত আমি ট্ৰেইনিং দিওঁ। তেওঁলোকক স্কিলত ট্ৰেইনিং দিয়া হয়, কোনোবাক হয়তো চিলাই ট্ৰেইনিং দিয়া হয়, কোনোবাক ফুড এণ্ড বিভাৰেজ, কোনোবাক ৰিচিপশ্যনৰ হওক, এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয়। আৰু যিহেতু পণ্ডিত দীনদয়াল উপাধ্যায় যিহেতু অন্তৰ্দয়াৰ কথা কৈছিলে, যিসকল শোষিত, বঞ্চিত, অৱহেলিত, তেওঁ আপলিফ্ট কৰাৰ কথা কৈছিলে যে ভাৰতখন বিকশিত হ'ব লাগিলে নিষ্পেষিত অৱহেলিতসকলক আমি আপলিফ্ট কৰিব লাগিব, তেওঁলোকক বিভিন্ন ধৰণৰ স্কিলত ট্ৰেইনিং দিব লাগিব। স্কিলত ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকক নিযুক্তি দিব লাগিব, যাতে তেওঁলোকে নিজৰ যাতে উৎপাদন, নিজৰ উপাৰ্জন যাতে কৰিব পাৰে। আৰু সেইকাৰণে নামটো হৈছে DDUGYK, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা। আৰু এই যোজনাৰ অন্তৰ্গত ইতিমধ্যে অসমৰ পৰা প্ৰায় 40,000তকৈ বেছি যুৱক যুৱতীক ইতিমধ্যে নিযুক্তি দিয়া হৈছে। তেওঁলোকে চাউথ ইণ্ডিয়াতে হওক বা দিল্লীতে হওক বা মুম্বাইতে হওক, বিভিন্ন স্থানত তেওঁলোকে কৰ্মৰত হৈ আছে। আৰু সেই কৰ্মৰত হৈ থকাৰ লগত আমাৰ নেটৱৰ্কো আছে, তেওঁলোকে মাজে মাজে আমি যোগাযোগো থাকে, আমাৰ কল চেণ্টাৰো আছে, কিবা অসুবিধা পালে আমাক জনায়। আৰু ঠিক তেনেকুৱা এই সংখ্যা বৃদ্ধি কৰাৰ কাৰণে আমাৰ এইটো বছৰতো প্ৰায় 8খন ইতিমধ্যে নিয়োগ মেলা আমাৰ শেষ হৈছিলে। এই বৰমা অঞ্চলত 9মখন নিয়োগ মেলা আজি আয়োজন কৰা হৈছে। আৰু 9ম যি নিয়োগ মেলা, এই নিয়োগ মেলাত কেইবাটাও কোম্পানীৰ পৰা মানুহ আহিছে। তেওঁলোকে কণ্টেক্ট পিছতে তেওঁলোকক চিলেকশ্যন কৰাৰ ব্যৱস্থা কৰিব আৰু আজিয়ে তেওঁলোকক নিয়োগ পত্ৰ প্ৰদান কৰিব। এইটো হৈছে মূলগতভাৱে এইটো। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ যে যিহেতু তেওঁলোকে ইতিমধ্যে স্কিলৰ ট্ৰেইনিং লৈছে, তেওঁলোকে যিহেতু বিভিন্ন কৌশল শিকিছে আৰু তেওঁলোকে জীৱিকাৰ লগতে দেশৰ প্ৰতিও তেওঁলোকে সমৰ্পিত মনোভাৱ হিচাপে যে কাম কৰাৰ সুযোগ পাইছে, তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। উপাধ্যায় গ্ৰামীণ কৌশল যি বিকাশ যোজনা, এই বিকাশ যোজনাৰ অন্তৰ্গত সময়ে সময়ে আমি বিভিন্ন ধৰণৰ নিয়োগ মেলা আয়োজন কৰোঁ। আৰু এইটো বছৰৰ আমাৰ 9ম নিয়োগ মেলা আজি বৰমাত অনুষ্ঠিত কৰিছে। আৰু এই নিয়োগ মেলাত আমাৰ যিসমূহ কোম্পানীসমূহ থাকে, যিসকলক ইতিমধ্যে স্কিল কৰা হয়, যিসকলক আমি ট্ৰেইনিং দিয়া হয়, সেই ট্ৰেইনিং দিয়াসকলৰ মাজৰ পৰাই এই কোম্পানীসমূহে নিযুক্তি দিয়ে। এনেকুৱাকৈ সমগ্ৰ ভাৰতবৰ্ষত আমাৰ অসমৰ পৰাই আমাৰ 40,000 আৰম্ভ কৰিব ওলাইছোঁ এতিয়া।